ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখৰ বাৰ হ'ব বুধবাৰ। আজি আলি আই লিগাঙৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। তিথি হ'ব শুক্লা প্ৰতিপদ তিথি, তাৰপিছতে শুক্লা দ্বিতীয় তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব শতভিষা নক্ষত্ৰ, তাৰপিছতে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব শিৱ যোগ, তাৰপিছতে সিদ্ধ যোগ আৰম্ভ হ'ব। কৰণ হ'ব বৱকৰণ। জন্ম ৰাশি হ'ব কুম্ভ ৰাশি। আজি জন্মত কুম্ভ ৰাশি, বৈশ্যবন মতান্তৰে শূদ্ৰবন দেৱাৰীগণ মৰণত দুখ নাই। যোগিনী আজি পূৰ্বে। আজি সূৰ্য উদয় হ'ব 6 বাজি আৰু সূৰ্যাস্ত সম হ'ব 5 বাজি 13 মিনিটত। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। 4 ৰাশি সাৱধান হ'ব: কুম্ভ ৰাশি, কৰ্কট ৰাশি আৰু মিথুন ৰাশি। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব, কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব। ৰাশিফল শিতানৰ যিহেতু প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব, বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব বুলি কৈছে। আজি আপুনি কামৰ প্ৰতি অধিক প্ৰবল হ'ব। কাম কৰাৰ যি ধাউতি, যি ধৰণৰ একাগ্ৰতা, মনোযোগ আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব। আনফালে মানসিক চাপৰ পৰিস্থিতি সহজে চম্ভালিব পাৰিব। কিছুমান যদি চিন্তাৰ বিষয় আহে, কিছুমান টেনশ্যন দিয়াৰ কিছুমান যদি কথা বতৰা আহে, কাম কাজ আছে, সেইখিনি আপোনালোকক সমাধান কৰিবলৈ সক্ষম হ'ব। আৰ্থিক অৱস্থা আগৰ তুলনাত আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ তুলনামূলকভাৱে ভাল হ'ব। আৰ্থিক বাধাৰ বাবে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব লাগিব। এই সময়খিনি কৰ্মৰ ক্ষেত্ৰত জুনিয়ৰ আৰু ছিনিয়ৰ উভয়ৰে পৰা পোৱা যি ধৰণৰ সহায় আপোনালোকৰ যি মনোবল উচ্চ কৰি ৰাখিব। ব্যৱসায়িক সন্দৰ্ভত বিশেষকৈ কালিৰ দৰে লাভ আশা কৰাতকৈ অলপ কম হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি কঁকালৰ বিষৰ কিছু লোকৰ চিন্তাৰ বিষয় হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। আজি যিমান পাৰে ঘৰখনত চৌহদত গছ গছনি ৰোপণ কৰি তাৰ দায়িত্ব লওক বুলি কৈছে, প্ৰতিপালন কৰক। আজি পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব পাৰিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে। আজি আপুনি হয়তো সামাজিক কাম কাজত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। যদি আপুনি আপোনালোকৰ কামবোৰ আজি যিমান পাৰে বুদ্ধিমান ৰূপে চম্ভালিবলৈ চেষ্টা কৰে, তেন্তে ভৱিষ্যতে আপুনি ভাল লাভ দেখিব। আগন্তুক আহি থকা দিনত অনুকূল ফলাফল দেখিব। যদি আপুনি কলাৰ প্ৰতি আগ্ৰহী, তেন্তে আপোনালোকৰ প্ৰতিভা প্ৰদৰ্শনৰ যথেষ্ট সুযোগ পাব পাৰে। শিক্ষাৰ খণ্ডৰ লগত জড়িতসকলে পদোন্নতি লাভ কৰিব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনি দিনটো যথেষ্ট প্ৰত্যাহ্বানজনক হ'ব পাৰে। যদি আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে, তেন্তে এই প্ৰচাৰৰ সুবিধা লওক বুলি কৈছে। প্ৰচাৰৰ সুবিধা ল'লে ভাল হ'ব, এডভাৰটাইজমেণ্টৰ প্ৰয়োজন আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি শাৰীৰিক ক্লান্তি, এলাহ আৰু উদ্বেগ অনুভৱ কৰিব পাৰে। যদি আপুনি আপোনালোকৰ পৰিয়ালৰ ভৱিষ্যতৰ বাবে বৃহৎ বিনিয়োগ কৰিব বিচাৰে, তেন্তে তাৰ বাবে চিন্তা কৰিব পাৰে। প্ৰেমত শুভ দেখা পোৱা গৈছে। বৈবাহিক জীৱনত ভুল বুজাবুজি হ'বলৈ নিদিব, বাকী শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া। শুভ ৰং হ'ব মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো ক্ৰোধ আৰু ইগ'ৰ বিৰুদ্ধে অতি সজাগ হোৱাটো প্ৰয়োজন আছে। মনলৈ বেছি ইগ' ভাৱ আহিবলৈ নিদিব, খং নুঠিব। খং বেছিকৈ আপোনালোকে উঠাৰ পৰা বিৰত থাকক বুলি কৈছে। আপোনাৰ কিছু অহংকাৰে বা আপোনালোকৰ কথা বতৰা কাৰোবাক আঘাত দিব পাৰে। বহুত বেছি সাৱধান হওক, আনক তৎক্ষণাত আঘাত নিদিব। ইতিবাচক চিন্তাবোৰ আপোনালোকৰ মনত বৈ যাব। ভাল ভাল চিন্তাবোৰ আপোনালোকৰ মনত থাকিব। কাম কৰিবলৈ শক্তি দিব। যেতিয়া আপুনি মানসিকভাৱে ষ্ট্ৰং হৈ থাকিব, কাম কাজখিনি ডিচিপ্লিনভাৱে হ'ব। আজি কৰ্মক্ষেত্ৰত ছিনিয়ৰসকলক সন্মান কৰক আৰু তেওঁলোকে দিয়া কামবোৰ প্ৰথমতে সম্পূৰ্ণ কৰক। যদি কৰ্ম সম্পৰ্কীয় সভাৰ সময় নিৰ্ধাৰণ কৰা হয় বা কিবা এটা কামৰ বাবে সময় নিৰ্ধাৰণ কৰা হয়, তেন্তে আপুনি ইয়াৰ বাবে সম্পূৰ্ণৰূপে সাজু হ'ব লাগে, কিয়নো আপোনালোকৰ কামৰ পৰ্যালোচনা হ'ব পাৰে। সম্পত্তি সম্পৰ্কীয় ব্যৱসায় ষ্টাৰ্টআপৰ বাবে ঋণ ল'বলৈ চেষ্টা কৰা সকলে হয়তো সফল হ'ব পাৰে। বিশেষকৈ আজি গৰ্ভৱতী মহিলাসকলে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো উচিত। আজি যিমান পাৰে বৃষ ৰাশি জাতক জাতিকাসকলে পিতৃ মাতৃৰ লগত সমন্বয় বজাই ৰাখক বুলি কৈছে। আপোনালোকৰ ধৈৰ্য আজি আপোনালোকৰ চিহ্ন, ইয়াক বজাই ৰখাৰ প্ৰয়োজন আছে। কথাবোৰ ঠিক হ'লে চিন্তাবোৰ বিশেষকৈ বেছি নকৰিব, বৰঞ্চ সেইবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। এই সময়ত কৰ্মসংস্থাপনত থকাসকলে কাৰোবাৰ নিৰ্দেশত বিশেষকৈ কিবা এটা কাম কৰিছে, সেইখিনি সলনি কৰাত অসুবিধা পাব পাৰে। আনহাতে আজি আপোনালোকৰ কামৰ মানদণ্ডৰ লগত আপোচ নকৰিবলৈ সাৱধান হওক। যিকোনো ডাঙৰ ব্যৱসায়িক পৰিৱৰ্তন বা নতুন ব্যৱসায় আৰম্ভ কৰাটো ভালদৰে বিবেচনা কৰা উচিত। এই সময়খিনিত
নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব। স্বাস্থ্যৰ সন্দৰ্ভত ডায়েবেটিছ ৰোগীসকলে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। আজি কম বয়সীয়া লোকসকলৰ ওপৰত অপ্ৰয়োজনীয় খং পৰিহাৰ কৰক। আজি বন্ধুত্বপূৰ্ণ আচৰণে ব্যৱহাৰ কৰক সকলোকে। কোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে সদায় আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা পৰামৰ্শ লওক। জনা শুনা মানুহৰ পৰা এডভাইচখিনি ল'ব, সুধি পুচি ল'ব ক'ত বিনিয়োগ কৰিলে কেনেধৰণৰ আপোনালোকে প্ৰফিটেবল হ'ব, লাভ অৰ্জন কৰিব পাৰিব। গতিকে জনা শুনা মানুহৰ পৰা যদি সেইখিনি গাইডেঞ্চ লৈ ভাল হ'ব। প্ৰেমত শুভ দেখা পোৱা গৈছে। বৈবাহিক জীৱনত সন্দেহ ভাৱবোৰ পৰিহাৰ কৰিব, ভাল হ'ব। আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। পঢ়া শুনাৰ ক্ষেত্ৰত সক্ৰিয় হ'ব, মনোযোগ বৃদ্ধি পাব। কিন্তু কিছু সংখ্যক লোকে আপোনালোকক বিপথে পৰিচালিত কৰাৰ বাবে চেষ্টা কৰিব পাৰে। গতিকে তেনে লোকৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে। শুভ ৰং হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। দিনটো সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ তাৰিখত বন্ধুত্বপূৰ্ণ কামবোৰ বিশেষকৈ সম্পূৰ্ণ হ'ব। পাৰ্টনাৰশ্বিপত যদি কিবা এটা কাম আৰম্ভ কৰিছিল সেইখিনি সুন্দৰভাৱে আগবাঢ়িব। গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে চেষ্টা কৰা উচিত। আজি নিজৰ যিখিনি কৰণীয় কাম আছে, নিজৰ যিখিনি ইম্পৰ্টেঞ্চ কাম আছে, ভাল সুযোগ লৈ আহিব পাৰে যদি আপোনালোকৰ কামৰ গতি অবিৰতভাৱে বজাই ৰাখিব জানে বা সেইখিনি ক্ষেত্ৰত বজাই ৰাখিব লাগিব। কৰ্মৰ ক্ষেত্ৰত সততাৰে নিজৰ দায়িত্ব পালন কৰক যিমান পাৰে। ব্যৱসায়ত জড়িতসকলে আৰ্থিক লাভৰ আশা কৰিব পাৰে, যিটো অধিক প্ৰচেষ্টাৰে বাস্তৱায়িত হ'ব। আগন্তুক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ভাল আপোনালোকৰ হোৱাৰ মনোকামনা কৰি বিশেষকৈ কষ্ট কৰিব লাগিব, যাতে আহি থকা যিটো এক্সাম সেইটো যাতে ভালদৰে সম্পূৰ্ণ কৰিব পৰা যায়, ভালদৰে আপোনালোকে নম্বৰ উঠাব পাৰে। তেনেকুৱা ধৰণৰ চিন্তাবোৰ কৰি আগবঢ়াটো প্ৰয়োজন আছে। আজি আপোনালোকৰ শাৰীৰিক যি অৱস্থা অলপ অস্বস্তিকৰ হ'ব পাৰে আৰু আপুনি হাওঁফাওঁ বা আপোনালোকৰ যদি কাহ হৈ আছে তেন্তে অলপ অসুবিধা পাব পাৰে। গতিকে ধ্যান ৰাখিব। যিসকলৰ হাঁপানি কিছু সমস্যা আছে সাৱধান হ'ব। আজি আপোনালোকৰ খঙেৰে পৰিয়ালৰ কোনো লোকক আঘাত দিয়াৰ পৰা বিৰত থাকক। তৎক্ষণাত খং কৰিব নালাগে। কিছুমান ভুল দেখিছে সেইখিনি কিছু ক্ষেত্ৰত আপোনালোকে নৰ্মেলি আপোনালোকে বুজাবৰ বাবে চেষ্টা কৰক, নহ'লে কিছু ক্ষেত্ৰত সংঘাতো হোৱাৰ সম্ভাৱনা আছে। সকলো সদস্যৰ লগত মৰমেৰে ব্যৱহাৰ কৰি আগবাঢ়ক, ভাল হ'ব বহুত বেছি। আজি আপোনালোকৰ নীতিত অটল থাকিব লাগিব। কিয়নো আপুনি নীতিয়ে আপোনালোকৰ জীৱনৰ ভেটি। গতিকে নীতি লাগিব জীৱনত আগবাঢ়ি যাবৰ বাবে। কৰ্মৰ ক্ষেত্ৰত থকাসকলে অপ্ৰয়োজনীয় কথা বতৰা পৰিহাৰ কৰা উচিত, কিয়নো এই সময় বহুমূলীয়া। আজি কেৱল অফিচত বা কৰ্মৰ ক্ষেত্ৰৰ কামতহে ভালদৰে মনোনিৱেশ কৰক। অযথা অপ্ৰয়োজনীয় কামত সময় বেষ্ট নকৰিব। চৰকাৰী বিভাগত কৰ্মৰতসকলক পদোন্নতিৰ বাবে বিবেচনা কৰিব পাৰে। ব্যৱসায়ীসকলে নিজৰ বাক্যত সংযম ৰাখিব লাগে, কিয়নো ক্লায়েণ্টসকলে কাষ্টমাৰসকল বিচলিত হ'ব পাৰে। কিছু লোকে দিনটো দ্বিতীয়াৰ্ধত ডিঙিৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৰ্তমান সময়ত ঠাণ্ডা খাদ্য পৰিহাৰ কৰক, নহ'লে কাহ চৰ্দি সমস্যা, ভাইৰেল কিছু জ্বৰ হ'ব পাৰে, সংক্ৰমণৰ সমস্যা আছে। তৃতীয় ব্যক্তি আপোনালোকৰ বৈবাহিক জীৱনত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। গতিকে বৈবাহিক জীৱনত অলপ সতৰ্কতা অৱলম্বন কৰক মিথুন ৰাশিৰ জাতক জাতিকাসকলে, যাতে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কৰ্কট ৰাশি। আজি আপোনালোকৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত আজি আপোনালোকৰ কামত সক্ৰিয় হৈ থাকিব লাগিব। নিজৰ যিখিনি কৰণীয় কাম আছে সেই কামত সক্ৰিয় এক্টিভ হৈ যাব লাগিব, যাতে আপোনালোকৰ মনটো ডাইভাৰ্ট নহয়, কোনোফালে যাতে ঢাল নাখায় তাৰ প্ৰতি ধ্যান ৰাখক। যি কাম কৰিছে তাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব পাৰে ফ্ৰী টাইমত, আৰু কোনো আৰ্তজনক সহায় কৰিলে নিশ্চয়কৈ লাভজনক হ'ব। চিকিৎসা অধ্যয়নৰ বাবে প্ৰস্তুতি চলোৱাসকলে প্ৰচেষ্টা চলাব লাগে। ইতিবাচক ফলাফলৰ সম্ভাৱনা আছে। কাৰ্যালয়ত নথি পত্ৰ সুৰক্ষিত কৰি ৰাখক। ভুল ঠাইত ৰখাৰ আশংকা আছে কিছু লোকৰ। কিতাপৰ ব্যৱসায় কৰাসকলৰ বাবে দিনটো মাজভাগত ভাল লাভ দেখিব। ভালদৰে বিবেচনা কৰিহে নতুন ব্যৱসায় এটা আৰম্ভ কৰক। যিসকলে নতুন ব্যৱসায় এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছে ভালদৰে বিবেচনা কৰিহে আগবাঢ়িবলৈ কৈছে আপোনালোকক। এলাহ আৰু উদ্বিগ্নতাই অসুস্থতাৰ কিছু লোকৰ সৃষ্টি কৰিব পাৰে। গতিকে সজাগ হওক আৰু সাৱধান হওক। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনাও হ'ব পাৰে কিছু লোকৰ। আজি লাভ উপাৰ্জনৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগিব যে যিকোনো লাভৰ বিশুদ্ধতা উচ্চ হ'ব লাগে। কৰ্মৰ ক্ষেত্ৰত মহিলা সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰে, কিন্তু কৰ্মৰত মহিলাসকলে মানসিক চাপ বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে। আজি একে সময়তে জ্যেষ্ঠ ব্যৱসায়ীসকলে আইনী জটিলতাৰ পৰা এৰাই চলিব লাগে আৰু নগদ ধনৰ লেনদেন এৰাই চলাটো এই সময়ত লাভজনক হ'ব।
কিছু ক্ষেত্ৰত লৈ পেলাই স্বাস্থ্যৰ বাবে নিয়মীয়া ৰুটিন বজাই ৰাখক যদি আপোনালোকৰ ওজন ক্ৰমান্বয়ে বৃদ্ধি পাইছে তেন্তে যোগাসন কৰাৰ অভ্যাস কৰক এক্সাৰচাইজ কৰক ব্যায়াম কৰক যদি আপোনালোকৰ ডাঙৰ বিশেষকৈ কোনো ঘৰৰ কোনো সদস্যৰ অসুস্থ হয় তেন্তে নিয়মীয়াকৈ ঔষধ খাবলৈ পৰামৰ্শ দিয়ক চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব ভাল হ'ব এই সময়খিনিত প্ৰেমত ভুল বুজাবুজি হ'বলৈ একেবাৰে দিব নালাগে বৈবাহিক জীৱনত জীৱনসংগীয়ে কিবা এটা যদি ভাল কামত আগবাঢ়ে তেওঁলোকক নিশ্চয়কৈ সমৰ্থন কৰিব ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে আৰু আপোনালোকৰ মাজত থকা যিখিনি ভুল বুজাবুজি তৰ্কৰ পেচাল যদি সঘনাই হৈ আছে সেইখিনি যাতে আনে শুনা নাপায় বা আনে যাতে সুবিধা নাপায় তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বা আনকো নিজৰ পাৰ্চনেল কথাবোৰ শ্বেয়াৰ একেবাৰে নকৰিব নহ'লে আগন্তুক আহি থকা দিনত কৰ্কট ৰাশি জাতক জাতিকাসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব সিংহ ৰাশিলৈ আগবাঢ়িছোঁ আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া যোগাযোগ বৃদ্ধিৰ বাবে আজি বহু লোকৰ সৈতে সংযোগ স্থাপন কৰিবলগীয়া হ'ব পাৰে তেন্তে তেনেকুৱা কৰক বুলি কৈছে বৰ্তমান সময়ত কৈছে যে আত্মবিশ্বাসহীন অনুভৱ নকৰিব ইয়াৰ পৰিৱৰ্তে সকলো কাম দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক কেতিয়াও আপোনালোকে নিজৰ মনৰ যি সাহস হেৰাই নিদিব মনত সাহস লাগিব কনফিডেন্স লাগিব আত্মবিশ্বাস লাগিব নিজকে কেতিয়াও দুৰ্বল বুলি নাভাবিব আপুনি কৰিব পৰা কেপাচিটি আছে কাম কৰিব পাৰে সেইখিনি নিজৰ বুদ্ধিমত্তাৰ জৰিয়তেহে আগবাঢ়িব লাগিব আনে ক'বহে পাৰে আপুনি কৰিব লাগিব এই সময়খিনিত কৈছে যে খং যিমান পাৰে নিয়ন্ত্ৰণ কৰক সিংহ ৰাশি জাতক জাতিকাসকলে নতুন চাকৰি বিচৰাসকলে নতুন কামৰ বাবে চেষ্টা কৰাসকলে চেষ্টা আৰু অব্যাহত ৰাখিব লাগিব বন্ধু বান্ধৱীৰ পৰা পোৱা সমৰ্থনে সফলতা কিছু লোকক কঢ়িয়াই অনাৰ সম্ভাৱনা আছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো যথেষ্ট লাভজনক হ'ব যদিও খাদ্য আৰু পানীয় ব্যৱসায়ৰ লগত জড়িতসকলে দিনটো মাজভাগৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন আছে কিছু লোকৰ চকুৰ লগত জড়িত ৰোগৰ বাবে সজাগ হওক বিবাহৰ কথাই হয়তো কিছু লোকৰ ঘৰত গতি লাভ কৰিব এই সময়খিনিত গাড়ী মটৰ চলাওঁতে মেচিনাৰী বস্তু ব্যৱহাৰ কৰোঁতে সাৱধান হওক আপুনি শাৰীৰিকভাৱে কষ্ট পাব পাৰে অপ্ৰয়োজনীয় খৰচৰ বাবে সজাগ হোৱাটো আজি প্ৰয়োজন আছে সিংহ ৰাশি জাতক জাতিকাসকলে ঘৰুৱা কাম কাজত সক্ৰিয় হ'ব লাগিব যদি আপোনালোকৰ কাম বাকী আছে তেন্তে আজি শেষ কৰিবলৈ চেষ্টা কৰক আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত চিনিয়ৰসকলৰ পৰা সমৰ্থন লাভ কৰিব বহুজাতিক কোম্পানীত কাম কৰাসকলেও কৈছে যে বৰ্তমান সময়ত তেওঁলোকৰ কামৰ লগত জড়িত কিছু ভাল খবৰ বা ইতিবাচক নিউজ লাভ কৰিব পাৰে যদি আপুনি এটা ডাঙৰ ব্যৱসায় কৰি আছে তেন্তে অবৈধভাৱে লাভ কৰাৰ ধৰণে ব্যৱসায় সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সদায় সক্ৰিয় হৈ থাকিব স্বাস্থ্যৰ সন্দৰ্ভত দাঁতৰ সমস্যাৰ প্ৰতি সচেতন হ'ব লাগিব চকুৰ সমস্যাৰ প্ৰতি সচেতন হ'ব লাগিব আজি পিতৃ মাতৃ নিৰ্দেশনা অনুসৰণ কৰক আৰু তেওঁলোকৰ পৰা কোনো ধৰণৰ টকা নিবিচাৰিবলৈ চেষ্টা কৰক বৰ্তমান নিজে কেনেকৈ স্বাৱলম্বী হ'ব পাৰি কেনেকৈ আপুনি সফল হ'ব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব তেওঁলোকৰ পৰা ভাল পৰামৰ্শখিনিহে আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কন্যা ৰাশি আজি সকলো কাম অতি যত্নৰে চম্ভালিব লাগিব যত্ন কৰিব লাগিব যত্ন কৰিলেহে ৰত্ন পায় সামান্যতম অসাৱধানতা ভৱিষ্যতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হৈ কাম কৰিব লাগিব আজি কাৰ্যালয়ত কামৰ সবিশেষত মনোনিৱেশ কৰাৰ সময় আহি পৰিছে গতিকে কামবোৰ অতি নিখুঁতভাৱে পৰিপাটিকৈ ডিচিপ্লিনভাৱে সম্পূৰ্ণ কৰিব লাগে বুলি কৈছে আজি কন্যা ৰাশি জাতক জাতিকাসকলে সহকৰ্মীসকলৰ সৈতে ইগ' সংঘৰ্ষ এৰক বুলি কৈছে ব্যৱসায়ীসকলে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে আৰ্থিক লোকচানৰ সম্ভৱপৰ আনহাতে কৰ্মৰ সংক্ৰান্তীয় চিন্তাও থাকিব স্বাস্থ্যৰ ফালৰ পৰা দিনটো অলক্ষণীয় হ'ব পাৰে বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে যাৰ ফলত আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে নতুন বন্ধু বান্ধৱী আৰু সামাজিক যোগাযোগ কিছু লোকৰ বাঢ়িব আজি লাভ আৰু খৰচ ভ্ৰমণ ব্যক্তিগত সময় আৰু বেংকৰ বেলেঞ্চ সকলো দিশৰ পৰা চকু ৰাখিব লাগিব অন্যথা এই সকলোবোৰ দিশতে জড়িততা দেখা যাব কিছু আপোনালোকৰ সমস্যা আহিব পাৰে ছফ্টৱেৰ কোম্পানীত কাম কৰাসকলে নিজৰ যিখিনি কাম আছে নিজৰ কামবোৰ দ্ৰুতগতিভাৱে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব যদি আপুনি এটা প্ৰকল্পত কাম কৰি আছে বিশেষ এটা কামত আপুনি জড়িত হৈ আছে তেন্তে যিমান পাৰি সিমান কাম সোনকালে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো শুভ দেখা পোৱা গৈছে বিশেষকৈ ব্যৱসায়ত পৰিবহণ আৰু প্ৰসাধন সামগ্ৰী সম্পৰ্কীয় বিশেষকৈ উদ্যোগৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ সন্দৰ্ভত বাহিৰা খাদ্য খোৱাৰ পৰা আঁতৰি থাকিব লাগে বেছিকৈ মছলাজাতীয় বা আপোনালোকে বৰ্তমান টেঙা জাতীয় বেছি খাদ্য খাব নালাগে আজি ঘৰতে বিশেষকৈ এই সময়খিনিত চাফাই অভিযানতো কিছু আপোনালোকে জড়িত হওক ঘৰখনৰ চাফ চিকুণতাৰ ওপৰতো গুৰুত্ব দিব পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিব ঘৰখনৰ পৰিৱেশটো ভাল হ'ব গতিকে ধ্যান ৰাখিব সময় পালে বৈবাহিক জীৱনটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে প্ৰেমত শুভ আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক
এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ তুলা ৰাশি। তুলা ৰাশি লোকসকলৰ বাবে দিনটো কঠিন পৰিস্থিতিৰ লগতে আৰ্থিক লাভৰো সম্ভাৱনা আছে। কষ্ট হ'ব যদিও ইনকামো হ'ব, খৰচ বাঢ়িব। যদি আপুনি কেইবাদিনো কৰ্মক্ষেত্ৰত দেৰিকৈ গৈ আছে তেন্তে আপোনালোকৰ চিনিয়ৰসকলৰ কঠোৰ স্থিতি ল'ব পাৰে। গতিকে যিসকলে সময় মূল্য বুজি নাপায় তেওঁলোকে কিছু সমস্যাত পৰিব পাৰে। গতিকে টাইম টেবুল মেইনটেইন কৰি চলিব। ব্যৱসায়ীসকলে তেওঁলোকৰ জনসংযোগ বৃদ্ধি কৰিবলৈ আৰু আপোনালোকৰ প্ৰধান ক্লায়েণ্টৰ সৈতে যোগাযোগ ৰাখিবলৈ মানুহৰ সৈতে যোগাযোগ আপোনালোকে বজাই ৰাখিব লাগে। সকলোৰে লগত আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব। স্বাস্থ্যৰ সন্দৰ্ভত বিশেষকৈ চোকা বস্তুৰ প্ৰতি সাৱধান হওক। বিশেষকৈ বৈদ্যুতিক সামগ্ৰী আপোনালোকে ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব লাগিব। পৰিয়ালৰ বিশেষকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। সকলোৰে পৰামৰ্শ লওক। পিছলৈ অনুশোচনাৰ বাহিৰে একো লাভ নহ'ব। যদি একেবাৰে প্ৰয়োজন হয় তেন্তে পৰিয়ালৰ সকলো সদস্যৰ মতামত নিশ্চয়কৈ বিচাৰিব। অকলে নিজাববীয়াকৈ বিশেষকৈ যিকোনো সিদ্ধান্ত তুলা ৰাশি জাতক জাতিকাসকলে ঘৰখনৰ ক্ষেত্ৰত বা পাৰিবাৰিক ক্ষেত্ৰত ল'ব নালাগে। আজি গ্ৰহৰ অৱস্থান ধনৰ ক্ষেত্ৰত আপোনালোকৰ বাবে অনুকূল নহয় আৰু মতাদৰ্শকৰ পাৰ্থক্য পৰিহাৰ কৰা উচিত। আজি ভুল বুজাবুজি হ'বলৈ নিদিব। কৰ্মসংস্থাপনত থকাসকলে নিজৰ সামৰ্থ্য আৰু নিজৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত ভিত্তি কৰি চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। ক্ষুদ্ৰ ব্যৱসায়ীসকলে লাভ অৰ্জন কৰিব। বিশেষকৈ যিসকল চৰকাৰী নিয়ম মানি চলে তেওঁলোকে প্ৰফিটেবল হ'ব, লাভান্বিত হ'ব। বতৰৰ পৰিৱৰ্তিত হোৱাৰ বাবে হাঁপানি ৰোগীয়ে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। সাৱধান হ'ব। গতিকে আনৰ পৰা বিশেষকৈ অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব। যদি আপোনালোকৰ বৈবাহিক জীৱনত উত্তেজনা আছিল তেন্তে এতিয়া কথাবোৰ অলপ ভাল হ'ব। যি ধৰণৰ ভুল বুজাবুজি মিছআণ্ডাৰষ্টেণ্ডিং সেইখিনি ঠিক হ'ব। বৈবাহিক জীৱনত দূৰত্ব কমোৱাৰ পৰিকল্পনা কৰক। কেনেকৈ আপোনালোকৰ মাজত যি ধৰণৰ ভুল বুজাবুজি আছে সেইখিনি কেনেকৈ ঠিক কৰিব, কেনেকৈ প্ৰব্লেমখিনি ছল্ভ কৰিব সেইখিনি ক্ষেত্ৰত কিছু আপোনালোকে পৰিকল্পনা কৰিবলৈ কৈছে। ভাল হ'ব। প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে। আজি এই সময়খিনিত স্বাস্থ্যৰ যিমান পাৰে যত্ন লওক। শুভ ৰং হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো শুভ হওক। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম, ওম নমঃ শিৱায়। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ বৃশ্চিক ৰাশি। আজি আপোনালোকৰ কিছু হতাশজনক কিছু পৰিস্থিতি আহিব পাৰে। গতিকে সাৱধান হ'ব। আহিবলৈ নিদিব। নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব। বৰঞ্চ আনন্দময় আৰু সুখী মনোভাৱেৰে যিমান পাৰে নিজৰ কামবোৰ সম্পন্ন কৰক। কৰ্মক্ষেত্ৰত নিয়মক আওকাণ কৰাটো ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে নিয়ম যিখিনি আছে, যিখিনি ডিচিপ্লিন আছে, ৰুলছ আছে সেইখিনি ফ'ল' কৰিব। চৰকাৰী বিভাগত থকাসকলে বৰ্ধিত দায়িত্বৰ লগতে পদোন্নতি লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে নিজৰ দায়িত্ব সদায় সুন্দৰভাৱে পালন কৰক। বিশেষকৈ যদি তেওঁলোকে নতুন চুক্তিত সোমাবলৈ ওলাইছে, নতুন কাম এটা কৰিবলৈ গৈ আছে, আপোনালোকে এই সময়খিনিত সাৱধান হ'ব লাগিব। ব্যৱসায়ীসকলে বিশেষকৈ সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ সন্দৰ্ভত আজি যিকোনো ঔষধৰ ব্যৱসায় কৰাৰ আগতে ম্যাদ উকলি যোৱা তাৰিখ নিশ্চয়কৈ পৰীক্ষা কৰক বুলি কৈছে। এলাৰ্জি সম্ভৱপৰ। গতিকে ধ্যান ৰাখিব। পাৰিবাৰিক সম্পৰ্ক আপোনালোকৰ সম্পদ বুলি কৈছে। এইটো ডাঙৰ সম্পদ। পাৰিবাৰিক বা ঘৰখনৰ মানুহখিনি হৈছে আপোনালোকৰ বাবে ডাঙৰ সম্পদ। যদি আপুনি সেইবোৰ বজাই ৰাখিবলৈ সময় আৰু ভালপোৱা দুয়োটা বিনিয়োগ কৰিব বিচাৰে, কৰিবই লাগিব আৰু বিনিয়োগ কৰিবই লাগিব। নতুন সম্পৰ্কৰ বাবে হয়তো আলোচনা চলিব পাৰে কিছু লোকৰ। আজি নিজৰ আৱেগ যিমান পাৰে নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। আনৰ দ্বাৰা উত্তেজিত হোৱাৰ পৰা বিৰত থাকক। চৰকাৰী পৰিস্থিতিৰ ক্ষেত্ৰত বা আপোনালোকৰ কামৰ ক্ষেত্ৰত যদি আপুনি দীৰ্ঘদিন ধৰি কোনো প্ৰকল্পত কাম কৰি আছে তেন্তে আজি সেই প্ৰকল্পৰ সৈতে বা কামৰ সৈতে জড়িত কিছু ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে পুৰণি ক্লায়েণ্টৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব লাগে, নহ'লে তেওঁলোক বিচলিত হ'ব পাৰে। ৰক্তচাপৰ সমস্যা থকাসকলে অত্যধিক খং এৰাই চলিব লাগে, নহ'লে তেওঁলোক দুৰ্বল হৈ পৰিব পাৰে। চুবুৰীয়াৰ সৈতে বিবাদ এৰাই চলিব লাগে। ওচৰৰ চুবুৰীয়াৰ সৈতে সকলোৰে লগত মিলাপ্ৰীতি ভাৱ ৰাখিব লাগে, কিয়নো এই সময়খিনি গ্ৰহৰ যি অৱস্থান সংঘাতৰ বাবে অনুকূল। গতিকে অলপ সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন আছে। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ধনু ৰাশি আজি ঘৰত আৰু সমাজত বয়োজ্যেষ্ঠ আৰু শিক্ষকক সন্মান কৰক। জ্যেষ্ঠ লোকসকলক সন্মান কৰক আৰু সৰু সৰু আনন্দৰে সুখী হ'বলৈ চেষ্টা কৰক। কৰ্মস্থলীত সহকৰ্মীসকলক তেওঁলোকৰ পথ ল'বলৈ হেঁচা নিদিব, নহ'লে আপুনি চোকা প্ৰতিক্ৰিয়াৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ অন্তৰ্দৃষ্টি আজি ব্যৱসায়িক দিশত অতি উপযোগী হ'ব, যাৰ ফলত আপুনি এটা সমস্যা বা কাম দ্ৰুতভাৱে ঠিক কৰিব পাৰিব আৰু ভাল লাভ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে কেৱল পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব আৰু তেওঁলোকে শিক্ষকৰ পৰা সহায়ো লাভ কৰিব। আজি গাড়ী চলোৱাৰ সময়ত বিশেষভাৱে সজাগ হ'বলৈ কৈছে। দুচকীয়া বাহন চলোৱাসকলে হেলমেট পিন্ধিবলৈ মনত ৰাখিব লাগে। পাৰিবাৰিক জীৱন সুখী হ'ব। আনফালে সকলোৰে সৈতে
বিশেষকৈ এক সমন্বয় মনোভাৱ আপোনালোকে বজাই ৰাখিব পাৰিব আজি আপোনালোকৰ মন নেতিবাচক প্ৰৱণতাৰ প্ৰতি কিছু ক্ষেত্ৰত আকৰ্ষিত হ'ব পাৰে গতিকে পৰিৱেশ আৰু সিচুৱেশ্যন চাই আপোনালোকে আগবাঢ়িব লাগিব গহৰ গতিবিধি বিশেষকৈ বুজি অনুশাসিত হৈ থাকক চৰকাৰী কামত পৰিৱৰ্তন হ'ব পাৰে কিন্তু আপুনি সকলো কাম গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব লাগিব সৰুৱে হওক কাম ডাঙৰে হওক সেইখিনি কামেই গতিকে সেই কামখিনি সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক খুচুৰা ব্যৱসায়ীসকলে ব্যৱসায়িক কৌশল সলনি কৰি ইতিবাচক ফলাফল দেখিব পাব পাৰে ইতিমধ্যে পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলে ইতিবাচক ফলাফলৰ বাবে ৰৈ থাকিব বা ভাল এটা ফলাফল পোৱাৰ আশাত তেওঁলোকে কষ্ট আৰু বেছি কৰিব লাগিব থাইৰয়ডৰ সমস্যা থকাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সতৰ্ক হ'ব লাগে বুলি কৈছে আজি ঘনিষ্ঠ সম্পৰ্কবোৰ টান হোৱাৰ সম্ভাৱনা আছে ভুল বুজাবুজি হ'ব পাৰে গতিকে এই সমস্যাত শক্তিশালী সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ যাতে আনে সুবিধা নাপায় শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক জয় মা লক্ষ্মী জয় শ্ৰীকৃষ্ণ এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ মকৰ ৰাশি এই সময়খিনিত আজি একাগ্ৰতা বজাই ৰাখক বিক্ষিপ্ততাৰ সৃষ্টি হ'ব পাৰে কৰ্মক্ষেত্ৰত থকাসকলে হয়তো বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব আজি সহকৰ্মীসকলে আপোনালোকৰ সহায় কৰিব আজি বিত্তীয় সম্পৰ্কীয় ব্যৱসায়ীসকলে ভাল লাভ দেখিব যুৱক যুৱতীসকলে প্ৰতিযোগিতাৰ প্ৰতি গুৰুত্ব দিব লাগে যি কাম কৰি আছে তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে কঠোৰ অনুশীলনৰ জৰিয়তেহে কঠোৰ পৰিশ্ৰমৰ জৰিয়তেহে যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব বুলি কৈছে জয়লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে যিমান পাৰে মুখস্থ কৰাতকৈ বিষয়বস্তুটো বুজি পোৱাতহে গুৰুত্ব দিব লাগে বৰ্তমান সময়টো হৈছে তেনেকুৱা মুখস্থ কৰিব কিন্তু সেইখিনি আপোনালোকৰ মুখস্থ কৰাখিনি নাহিবও পাৰে পৰীক্ষাত কিন্তু আপুনি বিষয়বস্তুটো যদি বুজি পায় নিশ্চয়কৈ সেইখিনি বিষয়বস্তুখিনি অধ্যয়ন কৰি যদি আপোনালোকে ভালদৰে কৰে বুজি পায় টপিকবোৰ যদি বিষয়বস্তু কি বুজাইছে পাঠটোৱে বা কি কথাখিনি কি বুজাইছে সেইখিনি যদি বুজি পায় নিশ্চয়কৈ পৰীক্ষাত লিখিবও পাৰিব গতিকে এইখিনি ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ সন্দৰ্ভত এই সময়ত ঠাণ্ডা খাদ্য পৰিহাৰ কৰিব লাগে বিশেষকৈ শিশুসকলে আইচক্ৰীম আৰু ঠাণ্ডা পানীৰ পৰা বিৰত থাকিব লাগে আজি ঘৰতে ধৰ্মীয় পাঠৰ আয়োজন কৰিব পাৰে আজি আপোনালোকৰ কথাৰ লগত সাৱধান হোৱাটো প্ৰয়োজন আছে কথা কওঁতে বহুত বেছি সাৱধান হ'বলৈ কৈছে যাতে শেষত কাৰোবাক বিশেষকৈ বেয়াকৈ কৈ নাপায় ধ্যান ৰাখিব কাৰো মনত আঘাত নিদিব কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টাই ভাল ফল দিছে গতিকে সময়ত ভাল ফলাফল লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি যাওক কাপোৰৰ ব্যৱসায় জড়িতসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে স্বাস্থ্যৰ সন্দৰ্ভত নিয়মীয়াকৈ বিশেষকৈ ব্যায়াম নকৰাসকলে যোগাসন ব্যায়াম দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰিব লাগে যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে যদি আপোনালোকৰ পিতৃ মাতৃক বিশেষ কিবা এটা লাগে তেন্তে তেওঁলোকৰ বাবে সেইটো নিশ্চয়কৈ লৈ আহিব যদি আপুনি তেওঁলোকৰ লগত থাকে তেন্তে আপোনালোকে সেৱা কৰক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ অনুকূল ফলাফল দেখিব আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক জয় শ্ৰীকৃষ্ণ জয় মা লক্ষ্মী কুম্ভ ৰাশি আজি কৰ্মৰ বাবে বা কামৰ বাবে স্বাভাৱিক দিন হ'ব দিনটো আৰম্ভণি সুন্দৰভাৱে আনন্দৰে পাৰ হ'ব আৰু আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত সুখী হৈ থাকিবৰ বাবে চেষ্টা কৰক মিলা প্ৰীতি লাগিব নতুন চাকৰি যোগদান কৰিবলৈ ওলোৱাসকলে বা নতুন কামত যোগদান কৰিবলৈ ওলোৱা লোকসকলে বিশেষকৈ যোৱাৰ আগতে পিতৃ মাতৃৰ আশীৰ্বাদ নিশ্চয়কৈ বিচাৰিব লাগে জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ ল'ব ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ গ্ৰাহকৰ অবিৰত প্ৰৱাহ থাকিব ফুল আৰু সুগন্ধি সম্পৰ্কীয় ব্যৱসায়ৰ লগত জড়িতসকলে ভাল লাভ বৃদ্ধি পোৱা দেখিব বুলি কৈছে স্বাস্থ্যৰ সন্দৰ্ভত এই সময়খিনিত কিন্তু স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে নিয়মীয়াকৈ ব্যায়াম নকৰাসকলে কিছু সমস্যাত পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে এই সময়খিনি স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে কালিৰ দৰে আজিও চকুৰ যত্ন ল'ব লাগিব দিনটো কেইবাবাৰো ঠাণ্ডা পানীৰে চকু ধুব লাগে কোনো গুৰু বা শিক্ষকৰ পৰা দিহা পৰামৰ্শ বা নিৰ্দেশনাই কিছু লোকক আজি অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে আজি আৰু অলপ কাম হ'ব যিখিনি আপোনালোকে বহুদিনৰ পৰা বিশেষকৈ পৰিকল্পনা কৰি আছে সাজু থাকক অতিমাত্ৰা চিন্তা কৰাৰ পৰিৱৰ্তে সহজভাৱে কামবোৰ সম্পূৰ্ণ কৰিবলৈ কেনেকৈ পাৰি সেই বিষয়ে বিবেচনা কৰক আজি গ্ৰহণ কৰা যিকোনো চৰকাৰী কাম নিশ্চিতভাৱে পুনৰ পৰীক্ষা কৰক যাতে আপোনালোকৰ খৰখেদাৰ কামত কোনো ধৰণৰ বেয়া প্ৰভাৱ বা সেইখিনি ভুল নহয় ব্যৱসায়ীসকলে চিন্তিত হৈ থকা সমস্যা এটা সমাধান বিচাৰি পোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ চিৰি বগাই বা নামি আহিলে সাৱধান হ'বলৈ কৈছে পৰি আঘাত পোৱাৰ আশংকা আছে বা
যিকোনো ওজন বস্তু ডাঙৰতে সাৱধান হওক। এই সময়ত আপোনালোকৰ পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনালোকৰ বাবে উপকাৰী হ'ব। ই আপোনালোকৰ মনত শান্তি আনিব। নিশ্চয়কৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব, অনুকূল ফলাফল দেখিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেমত শুভ দেখা পোৱা গৈছে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আপুনি হয়তো কেইবাদিনো কাম কৰি থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। ধাৰাবাহিক কঠোৰ পৰিশ্ৰমৰ ফলত অগ্ৰগতি হ'ব পাৰে। চেষ্টা কৰিব। সামগ্ৰিকভাৱে গ্ৰহৰ অৱস্থানে আপোনালোকৰ বোজা বৃদ্ধি কৰি আপোনালোকৰ ধৈৰ্য পৰীক্ষা ল'ব পাৰে। বাকী থকা কাৰ্যালয়ৰ কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰা। কামক অগ্ৰাধিকাৰ দিয়াটো আপোনালোকৰ অগ্ৰাধিকাৰ হ'ব লাগে। আজি আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকৰ কামৰ ৰিপৰ্ট বিচাৰিব পাৰে। আজি কালিৰ দৰে ব্যৱসায়ীসকলে চৰকাৰী নিয়মৰ প্ৰতি সজাগ হৈ কামখিনি কৰিব লাগে। দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত বিশেষকৈ সমস্যাৰ সৈতে যুঁজি থকাসকলে অলপ সকাহ লাভ কৰিবলৈ আৰম্ভ কৰিব। জীৱনসংগীৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে, গতিকে এৰাই চলক, তৰ্ক পেচাল হ'বলৈ নিদিব। আজি মানসিক শান্তি অগ্ৰাধিকাৰ দিয়াটো উচিত। শান্ত মনেৰে নিজৰ কামবোৰ কৰিলে ইতিবাচক ফলাফল লাভ কৰিব। আজি আপোনালোকৰ কৰ্মৰ যি পৰিস্থিতি ভাল হ'ব, সকলো কাম সমিলভাৱে আগবাঢ়িব আৰু আপুনি কিছুমান কাৰ্যকলাপ পৰিকল্পনা কৰিব পাৰে যিয়ে ভৱিষ্যতে সহায় কৰিব। ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰধান ক্লায়েণ্ট বা যোগাযোগকাৰীৰ সৈতে হোৱা সমস্যাসমূহ তৎক্ষণাত সমাধান কৰিব লাগিব, তেতিয়াহে আপুনি আগবাঢ়িব লাগিব। সকলোৰে লগত টাৰ্মছটো ভাল কৰি ৰাখিব লাগিব। ব্যৱসায়ীসকলে চলি থকা স্বাস্থ্যজনিত সমস্যাৰ উন্নতি হ'বলৈ আৰম্ভ কৰিব। সুখী হৈ থাকিলে আৰোগ্য লাভ কৰাৰ ক্ষেত্ৰত সহায় হ'ব। যদি আপুনি আপোনালোকৰ ঘৰখন বহুদিন ধৰি চাফা কৰা নাই, তেন্তে পৰিষ্কাৰ কৰি ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰাই পেলাওক। ঘৰখনত সদায় ইতিবাচক শক্তি লাগিব, পজিটিভ এনাৰ্জি লাগিব, তেতিয়াহে আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো ভাল হ'ব, আপুনি জীৱনত আগবাঢ়ি যাব পাৰিব। সদায় ঘৰখনত ইতিবাচক পৰিৱেশ এটা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক। সদায় সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। ধূপ ধূনাৰ পৰা ধৰি যিখিনি আপোনালোকৰ কাম কৰিব লাগে ঘৰখনত, সেইখিনি নিশ্চয়কৈ কৰিব। শুভ ৰং হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আহি থকা দিনবোৰ ভালদৰে পাৰ হওক। আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক।